প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে থকা নটিফিকেশ্যন বেলটো টিপি দিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে। আৰু আজি আমি আলোচনা কৰিম প্ৰিপজিশ্যনৰ ওপৰত আৰু কেনে ধৰণৰ ভাৰ্বৰ লগত কি অৰ্থত কোনটো প্ৰিপজিশ্যন ব্যৱহাৰ হয় আজি আমি তাৰ বিষয়ে আলোচনা কৰিম। গতিকে প্ৰথম আছে এংগ্ৰি। গতিকে এংগ্ৰি ভাৰ্বৰ লগত দুটা প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব পাৰে, এটা হ'ল এট আৰু আনটো হ'ল উইথ। গতিকে আমি চাওঁ যে কি অৰ্থত এংগ্ৰি লগত এট প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব পাৰে আৰু কি অৰ্থত এংগ্ৰিৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব পাৰে। আৰু এংগ্ৰিৰ অৰ্থ হ'ল খং কৰা। আৰু এংগ্ৰিৰ লগত আমি উইথ প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ কৰিব পাৰিম, যেতিয়া কোনো এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ ওপৰত খং কৰা বুজায়, মানে ব্যক্তিৰ ওপৰত যদি খং কৰা বুজায় তেতিয়া আমি এংগ্ৰিৰ লগত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আহিলে এংগ্ৰি এট। গতিকে আমি এংগ্ৰি ভাৰ্বৰ লগত এট কেতিয়া ব্যৱহাৰ কৰিব পাৰিম, যেতিয়া কোনো এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ কোনো কাৰ্যৰ ওপৰত খং কৰা বুজায়, মানুহজনৰ ওপৰত নহয় কিন্তু মানুহজনে কৰা যিটো কাৰ্য সেই কাৰ্যটোৰ ওপৰত যদি খং কৰা বুজায় তেতিয়া আমি এংগ্ৰিৰ লগত এট ব্যৱহাৰ কৰিব পাৰিম। গতিকে প্ৰথম আহিল হি ইজ এংগ্ৰি ডেছ মি। এই বাক্যটোত মোৰ ওপৰত খং কৰা বুজাইছে। ইয়াত কোনো কাৰ্য বা কামৰ ওপৰত খং কৰা বুজোৱা হোৱা নাই, পাৰ্চনৰ ওপৰত খং কৰা বুজোৱা হৈছে, ব্যক্তিৰ ওপৰত, কোনো এজন ব্যক্তিৰ ওপৰত খং কৰা বুজোৱা হৈছে। সি মোৰ ওপৰত খং কৰিছে। গতিকে হি ইজ এংগ্ৰি উইথ মি, কাৰণ ইয়াত পাৰ্চনৰ ওপৰত খং কৰা বুজাইছে। গতিকে পাৰ্চনৰ ওপৰত খং কৰা বুজালে এংগ্ৰিৰ লগত আমি উইথ ব্যৱহাৰ কৰিম। গতিকে হি ইজ এংগ্ৰি উইথ মি। ইয়াৰ পিছত আছে মাই ফাদাৰ ইজ এংগ্ৰি ডেছ মাই ফেইলাৰ। গতিকে এই বাক্যটোত মোৰ দেউতাই মোৰ ফেইলাৰ মানে মোৰ অকৃতকাৰ্যতাৰ ওপৰত খং কৰা বুজাইছে। গতিকে মোৰ কাৰ্যটোৰ ওপৰত খং কৰা বুজাইছে। মই যিটো অকৃতকাৰ্যতা হোৱা যিটো কাম সেই কামটোৰ বা কাৰ্যটোৰ ওপৰত দেউতাই খং কৰা বুজাইছে। গতিকে ইয়াত মানুহজনে কৰা, ব্যক্তিজনে কৰা কাৰ্যটোৰ ওপৰত খং কৰা বুজাইছে। গতিকে আমি ইয়াত এট ব্যৱহাৰ কৰিব লাগিব। গতিকে মাই ফাদাৰ ইজ এংগ্ৰি এট মাই ফেইলাৰ। আই এম এংগ্ৰি ডেছ মাই ছিষ্টাৰ। গতিকে ইয়াত মাই ছিষ্টাৰ মোৰ ভণ্টিৰ ওপৰত খং কৰা বুজাইছে। গতিকে এইটো পাৰ্চনৰ ওপৰত খং কৰা বুজাইছে, ব্যক্তিৰ ওপৰত খং কৰা বুজাইছে। গতিকে ইয়াত এংগ্ৰিৰ লগত উইথ হ'ব। গতিকে আই এম এংগ্ৰি উইথ মাই ছিষ্টাৰ। তাৰ পিছতো আছে দ্য টিচাৰ ইজ এংগ্ৰি ডেছ হিজ মিছকণ্ডাক্ট। গতিকে এই বাক্যটোত তাৰ মিছকণ্ডাক্ট মানে তাৰ যিটো বেয়া ব্যৱহাৰ, দুৰ্ব্যৱহাৰ, গতিকে বেয়া আচৰণ, সেই বেয়া আচৰণটোৰ ওপৰত শিক্ষকজনে খং কৰা বুজাইছে। গতিকে তেওঁৰ যিটো কাৰ্য সেই কাৰ্যটোৰ ওপৰত খং কৰা বুজাইছে। গতিকে ইয়াত এংগ্ৰিৰ লগত এট ব্যৱহাৰ হ'ব। দ্য টিচাৰ ইজ এংগ্ৰি এট হিজ মিছকণ্ডাক্ট, কাৰণ হিজ মিছকণ্ডাক্টৰ ওপৰত শিক্ষকজনে খং কৰিছে। গতিকে সেইটো হ'ব দ্য টিচাৰ ইজ এংগ্ৰি এট হিজ মিছকণ্ডাক্ট। ইয়াৰ পিছত আহিলে লিভ অন আৰু লিভ বাই। গতিকে লিভ অন আৰু লিভ বাই অৰ্থ হ'ল জীয়াই থকা। আৰু ইয়াত আমি লিভৰ লগত অন প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ কৰিব পাৰিম, যেতিয়া কোনো খাদ্য গ্ৰহণ কৰি খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰা বুজায়, তেতিয়া আমি লিভ অন ব্যৱহাৰ কৰিব পাৰোঁ। যেনে দ্য কাউ লিভছ অন গ্ৰাছ, কাৰণ গৰুৱে ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে, মানে গৰুৱে ঘাঁহ খাই জীয়াই থাকে। গতিকে দ্য কাউ লিভছ অন গ্ৰাছ। ইয়াৰ পিছত আহিলে লিভ বাই। গতিকে কোনো উপায় অৱলম্বন কৰি জীয়াই থকা বুজাবলৈ বা কোনো জীৱিকা বুজাবলৈ লিভ বাই ব্যৱহাৰ কৰা হয়। লিভৰ লগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। অৰ্থাৎ কোনো এজন ব্যক্তিয়ে কি উপায় অৱলম্বন কৰি জীৱিকা নিৰ্বাহ কৰিছে, যদি সেই কাৰ্যটো আমি উল্লেখ কৰোঁ তেতিয়া লিভৰ লগত আমি বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। যেনে দ্য মেন লিভ ডেছ টিচিং। গতিকে দ্য মেন লিভ বাই টিচিং, মানে ইয়াৰ অৰ্থ হ'ব যে মানুহজনে শিক্ষকতা কৰি জীৱিকা নিৰ্বাহ কৰিছে। গতিকে তাৰ ক্ষেত্ৰত আমি লিভৰ লগত বাই প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত আহিল দ্য টাইগাৰ লিভছ ডেছ ফ্লেছ। গতিকে ইয়াত খাদ্য গ্ৰহণ কৰি জীয়াই থকা অৰ্থ বুজাইছে। ফ্লেছ মানে হ'ল মাংস, গতিকে বাঘে মাংস খাই জীয়াই থাকে। গতিকে আমি লিভৰ লগত অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য টাইগাৰ লিভছ অন ফ্লেছ। ইয়াৰ পিছত আছে দ্য অল্ড মেন লিভছ ডেছ বেগিং। গতিকে বুঢ়া মানুহজনে ভিক্ষা কৰি জীয়াই থকা কথা বুজাইছে ইয়াত। গতিকে বেগিং মানে হ'ল ভিক্ষা কৰা যিটো কাৰ্য সেই কাৰ্যটোক বেগিং বুলি কোৱা হয়। গতিকে ইয়াত কোনো এটা উপায় অৱলম্বন কৰি জীয়াই থকা বুজাইছে, কোনো এটা কাৰ্য কৰি পেলাই
জীৱন নিৰ্বাহ কৰাৰ কথা বুজাইছে গতিকে লিভছৰ লগত তাত বাই প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব গতিকে দ্য অল্ড মেন লিভছ বাই বেগিং ইয়াৰ পিছত আহিলে দ্য মেন লিভছ ডেছ হেণ্ড টু মাউথ আৰু ইয়াতে এটা কথা মন কৰিব লাগিব যদি হেণ্ড টু মাউথ থাকে তেতিয়া লিভৰ পিছত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ হয় আৰু হেণ্ড টু মাউথৰ আগত আমি ফ্ৰম ব্যৱহাৰ কৰিব লাগিব হেণ্ড টু মাউথ মানে হ'ল ইয়াৰ অৰ্থ হ'ল যিকোনো উপায়েৰে যেনে তেনে জীৱন নিৰ্বাহ কৰা গতিকে আমি গম পালোঁ যে যদি বাক্যটোত হেণ্ড টু মাউথ থাকে তেতিয়া আমি লিভৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব আকৌ লিভৰ অৰ্থ বসবাস কৰা বুজায় যদি কোনো ব্যক্তি কোনো ঠাইত বসবাস কৰা বুজায় তেতিয়া আমি লিভৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ যেনে হি লিভছ ইন দেলহি সি দেলহিত বাস কৰে ইয়াৰ পিছত আহিলে এগ্ৰি উইথ আৰু এগ্ৰি টু আৰু এগ্ৰিৰ অৰ্থ হ'ল সন্মত হোৱা বা একমত হোৱা গতিকে এগ্ৰিৰ লগত আমি দুটা প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব পাৰোঁ এগ্ৰি উইথ আৰু এগ্ৰি টু এতিয়া চাওঁ যে এগ্ৰি লগত কেতিয়া উইথ ব্যৱহাৰ কৰা হ'ব আৰু এগ্ৰিৰ লগত কেতিয়া টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হ'ব এগ্ৰিৰ লগত উইথ প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ হ'ব কোনো ব্যক্তিৰ লগত একমত হোৱা বুজাবলৈ এগ্ৰি উইথ ব্যৱহাৰ কৰা হয় গতিকে আই এগ্ৰি ডেছ ইউ গতিকে মই তোমাৰ লগত সন্মত হোৱাৰ কথা বুজাইছে গতিকে ইউ থকাৰ কাৰণে আমি এগ্ৰিৰ লগত উইথ ব্যৱহাৰ কৰিব লাগিব গতিকে আই এগ্ৰি উইথ ইউ মানে মই তোমাৰ লগত একমত ইয়াৰ পিছত আহিলে এগ্ৰি টু কোনো ব্যক্তিৰ মতামতৰ লগত একমত হোৱা বুজাবলৈ আমি এগ্ৰিৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি কোনো এজন ব্যক্তিৰ যদি কাৰ্য বা কোনো এজন ব্যক্তিৰ মন্তব্য বা কথা বা কোনো এজন ব্যক্তিৰ আমি ধাৰণাৰ ওপৰত যদি আমি একমত হোৱা বুজাওঁ তেতিয়া আমি এগ্ৰিৰ লগত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে মাই ফাদাৰ এগ্ৰিজ ডেছ মাই প্ৰপ'জেল গতিকে মাই প্ৰপ'জেল মানে হ'ল মোৰ মন্তব্য গতিকে এইটো মোৰ মন্তব্য মই যিটো মতামত দিছিলোঁ মই যিটো কথা কৈছিলোঁ সেই কথাটোৰ ওপৰত মোৰ দেউতাই একমত মানে মোৰ দেউতাই সন্মতি জনাইছে গতিকে এইটো মোৰ মতামতৰ ওপৰত একমত হোৱা বুজাইছে গতিকে মাই ফাদাৰ এগ্ৰিজ টু হ'ব গতিকে মাই ফাদাৰ এগ্ৰিজ টু মাই প্ৰপ'জেল কিন্তু এইটো বাক্যতে যদি মোৰ লগত একমত হোৱা বুজালেহেঁতেন তেতিয়া উইথ হ'লহেঁতেন মাই প্ৰপ'জেলৰ ঠাইত যদি মি থাকিলেহেঁতেন মাই ফাদাৰ এগ্ৰিজ তেতিয়া উইথ হ'লহেঁতেন মাই ফাদাৰ এগ্ৰিজ উইথ মি ইয়াৰ পিছত আহিলে আই এগ্ৰি ডেছ হিজ পইণ্ট এই বাক্যটোত হিজ পইণ্টৰ লগত একমত হোৱা বুজাইছে গতিকে এইটো টু হ'ব কাৰণ তাৰ লগত একমত হোৱা ডাইৰেক্ট বুজোৱা নাই তাৰ যিটো ধাৰণা সেই ধাৰণাটোৰ লগত একমত হোৱা বুজাইছে গতিকে এইটো টু হ'ব আই এগ্ৰি টু হিজ পইণ্ট ইয়াৰ পিছত আহিল ডাইড ইন ডাইড অফ আৰু ডাইড ফৰ গতিকে আমি ডাইড মানে হ'ল মৃত্যু হোৱা গতিকে ডাইডৰ লগত আমি ইন প্ৰিপজিশ্যন কেতিয়া ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া কোনো এজন ব্যক্তি এক্সিডেণ্ট বা দুৰ্ঘটনাত মৰা বুজায় তেতিয়া আমি ডাইডৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব আৰু যদি কোনো এজন ব্যক্তি বেমাৰত মৰা বুজায় তেতিয়া আমি ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব আৰু যদি কোনো এজন ব্যক্তি কাৰোবাৰ হকে মৰা বুজায় যেনে দেশৰ হকে গতিকে সি দেশৰ হকে মৰিছে গতিকে তেনে ক্ষেত্ৰত আমি ডাইডৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব দ্য মেন ডাইড ডেছ দ্য এক্সিডেণ্ট লাষ্ট নাইট গতিকে ইয়াত এক্সিডেণ্টত মৰা কথা বুজাইছে গতিকে এক্সিডেণ্টত মৰা কথা বুজালে আমি ডাইডৰ লগত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে দ্য মেন ডাইড ইন দ্য এক্সিডেণ্ট লাষ্ট নাইট ইয়াৰ পিছতো আছে হি ডাইড ডেছ কলেৰা লাষ্ট ইয়েৰ গতিকে কলেৰা মানে এইটো বেমাৰত মৰা কথা বুজাইছে গতিকে বেমাৰত মৰা কথা বুজালে আমি ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব গতিকে হি ডাইড অফ কলেৰা লাষ্ট ইয়েৰ গতিকে যদি মেলেৰিয়া কলেৰা এনেধৰণৰ বেমাৰৰ নাম থাকে তেতিয়া আমি ডাইডৰ লগত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আহিলে হি ডাইড ডেছ হিজ কাউণ্ট্ৰি গতিকে ইয়াত দেশৰ হকে মৰাৰ কথা বুজাইছে গতিকে ডাইডৰ লগত ইয়াত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব কাৰোবাৰ হকে আত্মবলিদান দিলে আমি তাৰ লগত ডাইডৰ লগত ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যেনে হি ডাইড ফৰ হিজ কাউণ্ট্ৰি ইয়াৰ পিছত আহিলে হিজ ফাদাৰ ডাইড ডেছ কেঞ্চাৰ গতিকে কেঞ্চাৰটো এটা বেমাৰ গতিকে আমি ডাইডৰ পিছত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম হিজ ফাদাৰ ডাইড অফ কেঞ্চাৰ আৰু ইয়াতে আৰু এটা কথা আমি মন কৰিব লাগিব যদি পৰোক্ষ কাৰণত কোনো ব্যক্তি মৰা বুজায় তেতিয়া ডাইডৰ লগত আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ যদি বেমাৰ
বা অন্য এক্সিডেণ্ট বা অন্য কাৰোবাৰ হকে মৰা নুবুজায় তেতিয়া আমি সেইটো পৰোক্ষ কাৰণ বুলি ধৰিম আৰু ডাইডৰ লগত তেতিয়া আমি ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। যেনে দ্য মেন ডাইড ডেছ অভাৰ ৱৰ্ক, গতিকে এইটো অভাৰ ৱৰ্ক মানে হ'ল অতি বেছি পৰিশ্ৰম, গতিকে মানুহজন অতি বেছি পৰিশ্ৰম কৰাৰ কাৰণে মৃত্যু হৈছিল। গতিকে ইয়াত এইটো পৰোক্ষ কাৰণ হ'ব, কাৰণ এইটো কোনো বেমাৰ বুজোৱা নাই বা এইটো এক্সিডেণ্টত মৰা বুজোৱা নাই বা এইটো অন্য কোনো কাৰোবাৰ হকে মৰা বুজোৱা নাই। গতিকে ইয়াত আমি এইটো পৰোক্ষ কাৰণ বুলি ধৰিব লাগিব আৰু ইয়াত আমি ডাইডৰ লগত ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব। গতিকে দ্য মেন ডাইড ফ্ৰম অভাৰ ৱৰ্ক। দ্য মেন ডাইড ডেছ স্মকিং, গতিকে ইয়াত স্মকিংটো সেই পৰোক্ষ কাৰণ হ'ব, কাৰণ স্মকিং মানে হ'ল ধূম্ৰপান কৰা, গতিকে ইয়াত এইটো পৰোক্ষ কাৰণ বুজাইছে। গতিকে দ্য মেন ডাইড ডেছ স্মকিং, দ্য মেন ডাইড ফ্ৰম স্মকিং, অৰ্থাৎ মানুহজন ধূম্ৰপান কৰাৰ কাৰণে মৃত্যু হৈছিল। ইয়াত স্মকিংটো অন্য কোনো বেমাৰ বা অন্য কোনো এক্সিডেণ্ট বা অন্য কোনো কাৰণত মৰা বুজোৱা হোৱা নাই, গতিকে সেইটো পৰোক্ষ কাৰণ হ'ব। গতিকে দ্য মেন ডাইড ফ্ৰম স্মকিং। কিন্তু তাৰপিছতো দ্য মেন ডাইড ডেছ কেঞ্চাৰ, গতিকে এইটো কেঞ্চাৰটো হ'ল আকৌ বেমাৰ, গতিকে ইয়াৰ লগত আমি অফ ব্যৱহাৰ কৰিব লাগিব, দ্য মেন ডাইড অফ কেঞ্চাৰ।